নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মোবাইল ফোনত কমসে কম কিবা নহয় কিবা এটা কামতো আপুনি ইমেইল একাউণ্ট খুলিয়ে থাকে, জিমেইল খুলিয়ে থাকে কিন্তু দেৰি হৈ যায়গে, কিন্তু আপুনি ডিলিট কৰিব পৰা নাই, ডিলিট কৰিব বিচাৰিছে কিন্তু ডিলিট কৰিব পৰা নাই। তো আপুনি জিমেইল একাউণ্ট কেনেকৈ একেবাৰে পাৰ্মানেণ্টলি ডিলিট কৰি দিব পাৰিব, ইয়াৰ বাবে আজি এটা মই ভিডিঅ' লৈ আহিছোঁ। তো বলক আৰম্ভ কৰোঁ। প্ৰথমতে আমি নিজৰ যোনটো মোবাইল ফোনত স্মাৰ্টফোনত থাকেই জিমেইল এপ্লিকেশ্যন এপছটো আছে, আমি ইয়াতে প্ৰেছ কৰিলোঁ। ইয়াতে প্ৰেছ কৰাৰ পিছত আমি ইয়াতে প্ৰেছ কৰিম, চাম আমাৰ কিমানটা ইমেইল একাউণ্ট আছে। তো ইয়াতে আমি প্ৰেছ কৰিম। ইয়াতে প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে কমসে কম 7-8টামানতো আমাৰ ইমেইল একাউণ্ট আছে। বহুতৰে ফোনত, অকল মোৰে নহয়, এনেকৈ বহুতৰে ফোনত কিবা কিবি ৱেবছাইটত কেতিয়াবা নতুন ইমেইল আইডিৰ প্ৰয়োজন হয়। তো আমি লগ ইন কৰিবৰ কাৰণে দি দিওঁ, কিন্তু ইমানগাল ইমেইল আইডিটো আমাৰ প্ৰয়োজন নাই। তো আজি আপোনালোকক দেখুৱাম যে ইমেইল আইডিটো কেনেকৈ আপোনালোকে অতি কম সময়তে ডিলিট কৰিব পাৰিব। তো এটা আমি চিম্পল গুগল একাউণ্টতে প্ৰেছ কৰিম। আমি এইটোৱে ইমেইল আইডি ডিলিট কৰিব বিচাৰিছোঁ, মানে ধৰি লওক এইটো আমি ডিলিট কৰিব বিচাৰিছোঁ, fukan142@gmail.com। এতিয়া আমি fukan142@gmail.comটোত আমি ডিলিট কৰিব বিচাৰোঁ। আমি গুগল একাউণ্টত প্ৰেছ কৰিম। বহুতৰ মেনেজ ইয়ৰ গুগল একাউণ্ট থাকিব পাৰে, একো আপত্তি নাই, যেনেকুৱা ধৰণৰ থাকিব পাৰে। ইয়াত এনেকুৱা ধৰণৰ পেজ দেখিবলৈ পাইছে। ইয়াতে আছে আপোনালোকৰ হোম, পাৰ্চনেল ইনফো, ডাটা এণ্ড প্ৰাইভেচি। আমি ডাটা এণ্ড প্ৰাইভেচি অপশ্যনত প্ৰেছ কৰিম। ডাটা এণ্ড প্ৰাইভেচি অপশ্যনত প্ৰেছ কৰাৰ পিছত তলৰ ফালে এনেকৈ স্ক্ৰল কৰি দিয়ক, তলৰ ফালে আহক। তলৰ ফালে অহাৰ পিছত ইয়াতে আপুনি দেখিবলৈ পাব ডাইৰেক্টলি ডিলিট গুগল ছাৰ্ভিচ, আৰু ইয়াত কৰিলে আপুনি যিখিনি ইউটিউব খুলি থৈছিলে বাছি ডিলিট কৰিব পাৰিব। এতিয়া আমি ডাইৰেক্ট জিমেইল একাউণ্টটো ডিলিট কৰিব বিচাৰিছোঁ, তাৰ কাৰণে ডিলিট ইয়ৰ গুগল একাউণ্ট, ডিলিট ইয়ৰ এণ্টায়াৰ একাউণ্ট এণ্ড ডাটা। তো আমি ইয়াতে প্ৰেছ কৰিম। আমি ডাইৰেক্ট ইমেইল একাউণ্টটো ডিলিট কৰিম, ইয়াতে প্ৰেছ কৰিম। ইয়াতে প্ৰেছ কৰাৰ পিছত আপুনি পেটাৰ্ণ লক কিবা কিবি যদি দি থোৱা আছে, এনেকুৱা ধৰণৰ অলপ টাইম ল'ব, 1-2 ছেকেণ্ডৰ টাইম লৈ আপোনালোকে পেটাৰ্ণ লকটো খুলি ল'ব। তো পেটাৰ্ণ লক আহিলে মানে আপোনালোকে ব্লেক দেখি পাব, এলাও নাই, সেইকাৰণে যিমান স্ক্ৰীণ ৰেকৰ্ড ভিডিঅ' কৰিলেও আপুনি দেখি নাপায়। মই লকটো খুলি লওঁ, স্ক্ৰীণ লকটো খুলিলোঁ। খুলি লোৱাৰ পিছত কনফাৰ্ম হৈ যাব যে মই ফোনটোৰ অনাৰ মালিক মই ডিলিট কৰিব বিচাৰোঁ, মানে বেলেগেতো ডিলিট কৰিব বিচৰা নাই, তাৰ কাৰণে আমাক এইটো ছিষ্টেম দিয়ে। তো এতিয়া আমি তলৰ ফালে স্ক্ৰল কৰিম, ইয়াত বিশেষ একো পঢ়িব নালাগে, বছ আপোনালোকে এই যোনটো খালী বক্স দুটা আছে ইয়াতে আপুনি টিপ মাৰ্ক বহাই দিয়ক, জাষ্ট টাচ কৰি দিয়ক। ইয়াতে টাচ কৰিলোঁ। নেক্সট তলৰ ফালে থকা ডিলিট একাউণ্ট, যোনটো ব্লু কালাৰ লিখা আছে ডিলিট একাউণ্ট, আপুনি এইটো অপশ্যনত প্ৰেছ কৰি দিয়ক। ইয়াতে টিপি দিয়ক। টিপি দিয়াৰ পিছত বাছ আপোনাৰ ডিলিট হৈ যাব, খুব বেছি হৈ গ'ল, আপোনাৰ ইমেইল একাউণ্টটো ডিলিট হৈ গ'ল। এতিয়া আমি চেক কৰি চাম 142@gmail.comটো আছেনে নাই। এইটো আমি পুনৰ এবাৰ যাবলৈ হ'লে এইটো এবাৰ ক্ল'জ অল কৰি লওঁ, অল কৰি পেলাই এবাৰ চাওঁ। আমি জিমেইল এপছত গ'লোঁ, পুনৰ এবাৰ 142টো আছে নে নাই টেষ্ট কৰি চাওঁ। তো এতিয়া আমি নেটটো অলপ শ্ল' আছে কাৰণে অলপ শ্ল' লাগিছে স্ক্ৰীণখন মিল খাবলৈ। কনফাৰ্ম 100% কনফাৰ্ম ডিলিট হ'লেই মানে। তো ইয়াত আপোনালোকে চাব পাৰে, অথনি ইয়াত চাব পাৰে, মই এনেকৈ দেখুৱাই দিছোঁ, চাওক, স্ক্ৰল কৰিলেও ক'লৈকো নাযায়, বছ এইকেইটাই আছে, যিকেইটা দেখিছে সেইকেইটাই আছে। 142 আপুনি যদি ইয়াত ক'ৰবাত দেখিছে নেকি, নাই দেখা না। 142@gmail.com খতম। 125 আছে, 125 আছে, লেকিন 142 নাই। তো এইটো ডিলিট হৈ গ'ল। তো এনেকৈ ধৰণে আপোনালোকে নিজৰ জিমেইল একাউণ্টটো অতি কম সময়তে ডিলিট কৰিব পাৰিব। তো আশা ৰাখিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।